হেল্ল' সকলোকে নমস্কাৰ ল'ব আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল আছামিজ নলেজ কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। এগৰাকী চৰকাৰী চাকৰিয়ালৰ কাৰণে পে কমিশ্যন এখন বহুত আশাৰ বস্তু, বহুত জল্পনা কল্পনাৰ বস্তু। কাৰণ এখন পে কমিশ্যনে এগৰাকী চৰকাৰী চাকৰিয়ালৰ জীৱন ধাৰণৰ মান সলনি কৰাত সহায় কৰে, নাইবা এনেকৈ ক'ব পাৰোঁ আমি যে মূল্যবৃদ্ধিৰ যুগৰ লগত নিজকে খাপ খুৱাই চলাই ৰখাত সুবিধা প্ৰদান কৰে। কেতিয়াবা দেখা যায় যে এখন পে কমিশ্যনৰ শেষৰ বছৰটোত যিহেতু এখন পে কমিশ্যন 10 বছৰৰ কাৰণে চলি থাকে, সেই 10ম বছৰটোত এগৰাকী কৰ্মচাৰীয়ে যিমানখিনি দৰমহা লাভ কৰে সেইখিনি সময়তে যদিহে আন এখন পে কমিশ্যন আহি যায়, যেনেকৈ এতিয়া আমাৰ 7ম দৰমহা আয়োগৰ লাষ্ট অৱস্থাটো চলি আছে আৰু 8ম দৰমহা আয়োগ আহিব বুলি আমি ৰখি আছোঁ। ঠিক এনেকুৱা অৱস্থাত এগৰাকী কৰ্মচাৰীয়ে যিমানখিনি দৰমহা লাভ কৰে, 8ম দৰমহা আয়োগখন অহাৰ লগে লগে হয়তো তেখেতৰ দৰমহাটো বহুত বেছি জাম্প নকৰিব পাৰে বা বহুত বেছি বৃদ্ধি নকৰিব পাৰে প্ৰাথমিক অৱস্থাত, প্ৰথম এবছৰ বা 2 বছৰৰ সময়ছোৱাত। তথাপিও কিন্তু সেই নতুন পে কমিশ্যনখনে সেই কৰ্মচাৰীখিনিক বহুত বেছি এটা সকাহ প্ৰদান কৰে। তাৰ এটা কাৰণ আছে। মই যোৱা ভিডিঅ'টোত আলোচনা কৰিছিলোঁ যে এগৰাকী কৰ্মচাৰীৰ দৰমহা কিমানখিনি বৃদ্ধি হ'ব পাৰে 8ম দৰমহা আয়োগ আহিলে, যদিহে ফিটমেণ্ট ফেক্টৰ 1.922 নাইবা 2.08 হয়। আৰু সেইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কেইবাগৰাকী ব্যক্তিয়ে কমেণ্ট কৰি সুধিছিল যে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ দৰমহা কিমানখিনি বৃদ্ধি হ'ব। গতিকে আজিৰ এইটো ভিডিঅ'ত মই সেইটো উত্তৰ দিয়াৰ কাৰণে চেষ্টা কৰিম আৰু লগতে এগৰাকী কৰ্মচাৰীৰ কাৰণে পে কমিশ্যনৰ যিটো গুৰুত্ব সেইটো কিয় ইমান বেছি সেইটো কথাও আলোচনা কৰিম। যিসকল আমাৰ পুৰণি চাকৰিয়াল আছে তেওঁলোকে ইতিমধ্যে জানে যে পে স্কেল কি, গ্ৰেড পে কি, DA কি, ইনক্ৰিমেণ্ট কি, এইবিলাক আইডিয়া আছে। কিন্তু বৰ্তমান যিহেতু অসম চৰকাৰে আমাৰ ADR-ৰ যোগেৰে বহুতো আমাৰ শিক্ষিত যুৱক যুৱতীক সংস্থাপন দিছে, চাকৰি দিছে, গতিকে তেখেতসকলৰ হয়তো কিবা কামত আহিব পাৰে। অলৰেডি তেখেতসকলে বহুত অভিজ্ঞ বা তেখেতসকলে বহুত ইতিমধ্যে এই বিষয়ত ষ্টাডি কৰিছে, জানে। তথাপিও যদিহে কাৰোবাৰ উপকাৰত আহে সেইভাবেই মই ভিডিঅ'টো বনালোঁ যে কি কাৰণে এখন পে কমিশ্যন কৰ্মচাৰীসকলৰ কাৰণে বৰ গুৰুত্বপূৰ্ণ। মই উদাহৰণস্বৰূপে মই 6ষ্ঠ দৰমহা আয়োগ আৰু 7ম দৰমহা আয়োগৰ মাজত তুলনা এটা কৰি কথাখিনি বুজোৱাৰ কাৰণে চেষ্টা কৰিম। এতিয়া আপোনালোকে নিশ্চয় জানে যে আমাৰ প্ৰতি বছৰতে 3%কৈ চেলাৰীটো ইনক্ৰিমেণ্ট হয়, বেছিক পেৰ ওপৰত আমাৰ 3% বৃদ্ধি হয়। আৰু সেই যিটো বৃদ্ধি হয় সেইদৰে আমাৰ 10টা বছৰ বৃদ্ধি হৈ থাকে আৰু 10 বছৰৰ মূৰত পুনৰ এখন নতুন পে কমিশ্যন আহি যায়। গতিকে যদিহে 6ষ্ঠ দৰমহা আয়োগখনত 10টা বছৰ কমপ্লিট হোৱাৰ পিছত 7ম দৰমহা আয়োগ নানি সেইখনে কণ্টিনিউ কৰি থাকিলেহেঁতেন, তেনেহ'লে 10 বছৰৰ ঠাইত এতিয়ালৈকে 20 বছৰ অতিক্ৰম কৰিলেহেঁতেন আৰু 20 বছৰত 20টা ইনক্ৰিমেণ্ট লাগিলেহেঁতেন। তেনেস্থলত সেই 6ষ্ঠ দৰমহা আয়োগৰ যিটো পে স্কেল আছিল, যদিহে আমি 5,200 আৰু গ্ৰেড পে 2500 বুলি ধৰি লওঁ, তেনেহ'লে সেই যিটো স্কেল 7,700 টকা স্কেল হ'লহেঁতেন, সেই স্কেলটো 20টা ইনক্ৰিমেণ্টৰ পিছত আজিৰ তাৰিখত প্ৰায় 15,000ৰ আশে-পাশে হ'লহেঁতেন। আৰু তেনে অৱস্থাত বৰ্তমান যিটো DA চলি আছে 60%, সেই DAটো যদি কণ্টিনিউ হৈ থাকিলেহেঁতেন তেতিয়াৰে পৰা 125 প্লাছ 60, তেনেহ'লে আজিৰ তাৰিখত 185% DA হ'লহেঁতেন। আৰু তেনে অৱস্থাত আজিৰ তাৰিখত এগৰাকী কৰ্মচাৰীয়ে ইনহেণ্ড চেলাৰী পালেহেঁতেন 37,000 পৰা 38,000। কিন্তু সেই পে বেণ্ডটোৱে যেতিয়া 7ম দৰমহা আয়োগত ৰিভাইজড হ'ল, তেতিয়া সেই 5,200 পৰা 20,200 যিটো পে বেণ্ড আছিল সেইটো বৃদ্ধি হৈ 14,000ৰ পৰা 60,500 হ'ল। আৰু যিটো গ্ৰেড পে সেইটোও বৃদ্ধি হৈ 6,200, 6,800, 7,400 এনেকুৱা বিভিন্ন গ্ৰেড পেলৈ পৰিৱৰ্তিত হৈ গ'ল। পষ্ট অনুযায়ী বেলেগ বেলেগ গ্ৰেড পে হৈ গ'ল। গতিকে আজিৰ তাৰিখত সেই যিটো পে স্কেলৰ যিটো গ্ৰেড পে, সেই গ্ৰেড পেত আজিৰ তাৰিখত সেই আগতে 5,200 আৰু 2,500 টকা স্কেল আৰু গ্ৰেড পে পোৱা এগৰাকী ব্যক্তিয়ে 7,800 টকা বেছিক পে জইন কৰা এগৰাকী ব্যক্তিয়ে আজিৰ তাৰিখত কিন্তু ইনহেণ্ড চেলাৰী লাভ কৰি আছে প্ৰায় 45,000ৰ পৰা 46,000 দৰমহা লাভ কৰি আছে আজিৰ তাৰিখত। গতিকে এই যিখিনি ডিফাৰেঞ্চ প্ৰায় 7,000 পৰা 8,000 টকা ডিফাৰেঞ্চ হৈ গৈছে। আৰু এই ডিফাৰেঞ্চটো ইয়াতকৈ বহুত বেছি হ'ব যদিহে কৰ্মচাৰীগৰাকীৰ দৰমহাটো বেছি হয় বা তেওঁৰ ৰেংকটো বেছি হয় বা পুৰণি এমপ্লয় যদি হয়, এই ডিফাৰেঞ্চটো আৰু বেছি হ'ব। গতিকে এই স্কেলটো বৃদ্ধি হোৱাৰ ফলত লগত যিবিলাক আনুষংগিক পাৰ্চেণ্টেজ লাগি যাব, যেনে আমাৰ হাউচ ৰেণ্ট 7% হ'ল বা DA যিখিনি পাৰ্চেণ্ট চৰকাৰে ঘোষণা কৰি থাকে বা যিটো ইনক্ৰিমেণ্ট লাগিব, এই আটাইবিলাক পাৰ্চেণ্টেজে চেলাৰীটো বেছিকৈ বৃদ্ধি কৰি নিয়াত এটা অৰিহণা আগবঢ়ায়। যেনেকৈ উদাহৰণস্বৰূপে 10,000 টকা স্কেলত যদি 3% ইনক্ৰিমেণ্ট লাগে, তেনেহ'লে বৃদ্ধি হ'ব 300 টকা। ঠিক তেনেকৈ এতিয়াৰ যদি বেছিক পে কাৰোবাৰ 30,000 আছে, তাত 3% ইনক্ৰিমেণ্ট লাগিলে হ'ব 900 টকা।
আৰু আজিৰ তাৰিখত যাৰ বেচিক পে 30,000 8 পে অহাৰ লগে লগে সেইগৰাকী ব্যক্তিৰ বেচিক পে হৈ যাব অলমষ্ট 58 পৰা 57,000 বেচিক পে হৈ যাব তেনেস্থলত আজিৰ তাৰিখত 3% ইনক্ৰিমেন্ট হোৱাৰ লগে লগে 900 টকা লাভ কৰিছে কিন্তু সেই একেগৰাকী কৰ্মচাৰীয়ে অষ্টম দৰমহা আয়োগৰ অধীনত 3% ইনক্ৰিমেন্ট পোৱাৰ লগে লগে লাভ কৰিব 1600 পৰা 1700 টকা গতিকে ডিফাৰেন্স এটা ক্ৰিয়েট হৈ যাব আৰু এনেকৈ বৃদ্ধি হৈ 10 বছৰৰ মূৰত যিটো ডিফাৰেন্স হ'ব সেইটো সপ্তম দৰমহা আয়োগতকৈ বহুতখিনি বৃদ্ধি হ'ব মোৰ কথাখিনি কোৱাৰ উদ্দেশ্য এইটোৱে যে ইনিচিয়েলি প্ৰাথমিক অৱস্থাত যদিও দৰমহাৰ বহুত বেছি ডিফাৰেন্স হয়তো নহবও পাৰে হয়তো 8-10 হাজাৰৰ পৰা আমি 15,000 টকা ডিফাৰেন্স পাব পাৰো তৃতীয় বৰ্গৰ কৰ্মচাৰীৰ ক্ষেত্ৰত কিন্তু এই ডিফাৰেন্সটো কিন্তু লাহে লাহে আগন্তুক 2-3 বছৰত কিন্তু গ্যাপটো অনুক্ৰমে বাঢ়ি গৈ থাকিব আৰু কৰ্মচাৰীখিনি উপকৃত হ'ব এতিয়া আহিছো যে আমাৰ যিখিনি নতুনকৈ নিযুক্তিপ্ৰাপ্ত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আছে তেখেতসকলৰ দৰমহাখিনি কিমানখিনি বৃদ্ধি হ'ব বৰ্তমান আমাৰ অসম চৰকাৰৰ অধীনৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ যিটো পে ষ্ট্ৰাকচাৰ সেইটো 12,000ৰ পৰা আৰম্ভ হৈ 52,000 লৈকে গৈছে আৰু যিটো গ্ৰেড পে লাভ কৰে সেইটো 3900 লাভ কৰি আছে গতিকে বৰ্তমান তেখেতসকলে ইনহ্যান্স স্যালাৰি লাভ কৰি আছে 22,000 টকা লাভ কৰি আছে এই যিটো স্যালাৰি ইনহ্যান্স স্যালাৰি এইটো কিন্তু কি হ'ব অষ্টম দৰমহা অহাৰ লগে লগে 30,000ৰ আশে-পাশে গুচি যাব এগৰাকী ফ্ৰেছ জয়নিৰ ক্ষেত্ৰত ফ্ৰেছ এমপ্লয়ৰ ক্ষেত্ৰত যদিহে পুৰণি এমপ্লয় ইতিমধ্যে তেখেতে বহুত বছৰ কাম কৰিলে তেনেহলে আপোনালোকে নিশ্চয় বিষয়ে অভিজ্ঞ আপোনালোকৰ ষ্ট্ৰাকচাৰ বাঢ়ি গৈছে গতিকে সেই যিটো বেচিক পে আপোনালোকে লাভ কৰি আছে সেই বেচিক পেৰ ওপৰতে আপোনালোকৰ নতুন ফিটমেন্ট ফেক্টৰটো মাল্টিপ্লাই কৰা হ'ব আৰু তেনেকৈয়ে নতুন হিচাপটো কৰা হ'ব গতিকে যিমানে পুৰণি এমপ্লয় হ'ব সিমানে দৰমহাৰ ডিফাৰেন্সটো বাঢ়ি গৈ থাকিব কিন্তু এটো কথা নিশ্চিত যে অষ্টম দৰমহা আয়োগ মানে কাৰ্যকৰী হোৱাৰ পিছত যেতিয়া অসমত নতুনকৈ কোনো ব্যক্তি চাকৰিত সোমাব 4th গ্ৰেড এমপ্লয় হিচাপে তেখেতে ইনহ্যান্স স্যালাৰি অলমষ্ট 30,000 টকাৰ আশে-পাশে লাভ কৰিব গতিকে ইনফৰমেশনটো আজিলৈ ইমানেই পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম ধন্যবাদ